কাঁপিছে অসমৰ লগতে ভাৰতবৰ্ষ। ভূমিকম্পই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ ভাষায় হিন্দু হওক বা মুছলমান, সকলোৰে মুখত মাথো এটাই প্ৰশ্ন। এখন ৰাজ্যৰ মুৰব্বী হৈ কেনেকৈ ক'ব পাৰে এনেধৰণৰ কথা? আপুনি যদি এজন ভাৰতৰ নাগৰিক হয়, হিন্দু হওক বা মুছলমান, এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ মূল্যৱান মতামত দিয়া আপোনাৰ দায়িত্ব। সাধাৰণ ৰাইজৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলিম বাদ দি কৰিব নোৱাৰে নেকি ৰাজনীতিৰ প্ৰচাৰ? আজি হিন্দু মুছলিম বড়ো খ্ৰীষ্টান আজি কোনো জাতিৰ চিন্তাই সকলো গৰজি উঠিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালে। সকলোৰে মুখত মাথো এটাই প্ৰশ্ন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় বাৰে বাৰে মিয়া মুছলমানক লৈ ৰাজনীতি প্ৰচাৰ কৰে? তেওঁৰ কিছুমান কথাৰ কাৰণে অসমৰ খিলঞ্জীয়া মুছলমানৰ বহু সময় অসুবিধাৰ সন্মুখীন হ'ব লাগে। যোৱা দুদিন আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ যোগেদি মিয়া মুছলমানৰ বিৰুদ্ধে এটা মন্তব্য আগবঢ়াইছিল, য'ত তেওঁ কৈছিল কোনোবা মিয়া মুছলিম যদি ৰিক্সা চালক হয়, তেতিয়াহ'লে তেওঁৰ ভাড়া যদি 5 টকা কয়, তেনেহ'লে ৰিক্সা চালকজনক 4 টকা দিবলৈ। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ এনেধৰণৰ কথা কেনেকৈ ক'ব পাৰে তেওঁ সাধাৰণ ৰাইজৰ প্ৰশ্ন। আজিৰ এই প্ৰতিবেদনটো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰক যাতে সকলো অসমৰ ৰাইজে দেখা পায়, আৰু আমাৰ MF মিক্স আছাম নিউজ চেনেলটো ফ'ল' কৰি ৰাখিব যাতে সদায় নতুন খবৰ প্ৰথমতে লাভ কৰিব পাৰে। আৰু আপোনাৰ মূল্যৱান মতামতটো কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট MF মিক্স আছাম।